হয়, আজি জুবিন দা বিহীন এমাহ আৰু ন্যায়বিহীন এমাহ। আমি আশা কৰিছোঁ জুবিন দাই অতি সোনকালে ন্যায় পাওক। তাৰ বাবে আজি আমি জুবিন দাৰ মাহেকীয়া ভাগ আমাৰ পশ্চিম ঢেকীয়াজুলি বিহু ফিল্ডত আমি অনুষ্ঠান কৰিলোঁ। ইয়াতে আমাক সহযোগ, আমি বীৰ লাচিত সেনাৰ ফালৰ পৰা আছোঁ, লগতে সহযোগ কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা ঢেকীয়াজুলিয়ে, পশ্চিম ঢেকীয়াজুলি বিহু সমিতি আৰু প্ৰাক্তন ছাত্ৰ সন্থা, লগতে আয়তীসকল আহিছে, তেওঁলোকে নামভাগ জুৰিছে। এটাই আশা কৰিছোঁ, আমাৰ যিসকল বয়োজ্যেষ্ঠ, তেখেতে জুবিনদাৰ প্ৰতি তেখেতসকলে যি শ্ৰদ্ধাঞ্জলি জনাই আজি ইয়াৰ পৰা গৈছে, আৰু আয়তীসকলে যি নাম জুৰিছে, ইয়াৰ পিছত জুবিন দাই নিশ্চয় ন্যায় পাব, সিমানটোৱে আশা কৰিছোঁ। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল, তাৰপিছত বৃক্ষৰোপণ, আমি নাহৰ পুলি 3 জেগাত আমি ৰোপণ কৰিলোঁ। তাৰপিছত সন্ধিয়া ভাগত আমি আয়তীসকলে নাম জুৰিলে। আমাৰ ইয়াৰে ঢেকীয়াজুলি অঞ্চলৰে 3টা নামঘৰৰ পৰা নামতীসকল আহিলে, আয়তীসকল আহিলে, তেওঁলোকে নাম জুৰিলে। জুবিনদাৰ ন্যায়ৰ বাবে তেওঁলোকেও দাবী জনালে। এই কাৰ্যসূচীটো আমি পষেকীয়া হিচাপে লৈছোঁ। আমি 2 তাৰিখলৈকে চলাম। 2 তাৰিখলৈকে আমাৰ চলি গৈ থাকিব। সকলোৱে শ্ৰদ্ধাঞ্জলি ইয়াতে জনাবলৈ আহিব, আৰু যিসকলে সকলোকে আমি অনুৰোধ জনালোঁ ইয়াতে আহি পেলাই জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু ন্যায় দাবী জনাবলৈ। অহাকালিলৈ আমাৰ ভাগৱত পাঠ আছে, অহাকালি ভাগৱত পাঠ কৰিব। আৰু তাৰপিছত আমাৰ সৰ্বধৰ্মীয় এটা অনুষ্ঠান আছে। বহুতো ধৰ্মৰ লোকে আমাক যোগাযোগ কৰিছে, আমি এটা সৰ্বধৰ্মীয় সভাও কৰিম ইয়াতে।